আৰু তেনেকৈ যদি ইলিগেল টেক্সটো বন্ধ নহয়, আমি সকলো UPPL কৰ্মীবিলাকে শ্ৰীৰামপুৰত আমি তেনেকুৱা প্ৰটেষ্ট কৰিবলৈ আমি বাধ্য হ'ম। श्रीरामपुर गेटावहाय दादागिरि सिन्डिकेट सोलिनायनि सायाव UPPLनि जेनेरेल सेक्रेटारि राजु नार्जारिया गोख्रोङै एक्सन लानायनि बाथ्रा फोरमायथिदों। भिडिअखौ आं आबुं होनो थांगासिनो दङ। आथिखाल सरकारनि सायाव बेबायदि दादागिरि सिन्डिकेट सोलिनायनि थाखाय बेनि सायाव गोख्रोङै एक्सन लानो थाखाय सिगांबोदों, बाथ्रा होदों। जुदि बेफोरखौ बानायाब्ला बा बेफोरखौ बानायबाय थायोब्ला, बेफोरखौ होबथानायनि राहा लायाब्ला बेबायदि बाथ्रा आरोखि। अब्ला जों नायलांग्रानि अब्लानो निश्चय बुजिलांगोन। श्रीरामपुर इन्टारस्टेट चेक गेटत যি সিন্ডিকেট ৰাজ চলি আছে, চলি থকা চৰকাৰৰ ডাইৰেক্ট তত্বাৱধানত যি সিন্ডিকেট ৰাজ চলি আছে, প্ৰত্যেকটো গাড়ী যে শ্ৰীৰামপুৰ গেট পাৰ কৰি পেলাই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত, লগতে আমাৰ বড়োলেণ্ড অঞ্চলত, অসমত মালবাহী যে যান বাহন আছে, এইবিলাকৰ পৰা দাদাগিৰি টেক্স কালেক্ট কৰি পেলাই আজি মূল্য বৃদ্ধি যেনেকৈ বাঢ়ি আছে, এইটো চেক কৰিবলৈ আমি এখন চিঠি আজি গোসাইগাঁও SDO চিভিলক লিখিছোঁ, লগতে কপি দিছোঁ DC আৰু SPক। মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে SDO চিভিল আৰু DC SPক লিখিছোঁ, আৰু আমাৰ সভাপতি তথা আমাৰ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় SP ডাঙৰীয়াক চিঠি এখন লিখিছে এইটো বন্ধ কৰিবলৈ। অনতিপলমে যে শ্ৰীৰামপুৰ ইণ্টাৰষ্টেট চেক গেটত দাদাগিৰি এটা সিন্ডিকেট ৰাজ চলি আছে, ইলিগেল এটা টেক্স কালেকশ্যন চলি আছে। তাতে কণীৰ পৰা, মাছৰ পৰা, গাহৰিৰ পৰা, চিমেণ্ট, যিমান আইটেম শ্ৰীৰামপুৰ চেক গেটটো পাৰ হৈ যায়, প্ৰত্যেকটো গাড়ীৰ পৰা যে মানে দাদাগিৰি বা গুণ্ডা কৰ কালেকশ্যন কৰা হৈছে, এইটো অতি সোনকালে বন্ধ হ'ব লাগে। শ্ৰীৰামপুৰ ইণ্টাৰষ্টেট চেক গেটটো যিহেতু আমাৰ বড়োলেণ্ড অঞ্চলত পৰে, আমাৰ লাজৰ কথা। আজি আমাক মণিপুৰৰ পৰা ফোন কৰি আছে, নাগালেণ্ডৰ পৰা ফোন কৰি আছে, আমাক বিভিন্ন মানে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকৰ পৰা আমাক ফোন কৰি পেলাই কৈ আছে যে আপোনালোকৰ UPPLৰ চৰকাৰৰ দিনত এনেকুৱা কোনো মানে তেনেকুৱা দাদাগিৰি টেক্স নাছিল, গুণ্ডাকৰ নাছিল। আমাৰ অঞ্চলত আজি মানে স্বয়ং SDO চিভিল ডাঙৰীয়া, নিজে মণিপুৰৰ হয়, IAS অফিচাৰ হয়, তেখেতে নিজেও এগ্ৰী কৰিছে, তেখেত মণিপুৰৰ হয়। তেখেতে কৈ আছে যে অসমত যি চিমেণ্টৰ দাম 450 টকা বেগ হয়, মণিপুৰত যায় এইটো মানে 700-800 টকা পাৰ বেগ চিমেণ্টৰ দাম হৈ আছে বুলি কৈ আছে। মাছৰ দাম মানে এনেকুৱা বেছি বুলি তেখেত কৈ আছে, কণীৰ দাম বহুত বেছি বুলি কৈ আছে। আমাৰ ইয়াতে বড়োলেণ্ডত, কোকৰাঝাৰত চাওক, আমাৰ গোসাইগাঁৱতে চাওক, ৱেষ্ট বেংগলত যি কণী, এক পাতা কণীৰ দাম 160 টকা 70 টকা হয়, এইটো আমি কোকৰাঝাৰত 240 টকাত কিনি আছোঁ। গতিকে যিমান এই গুণ্ডাকৰ আমাৰ শ্ৰীৰামপুৰত চলি আছে, এইটো অতি সোনকালে বন্ধ হ'ব লাগে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আমি অতি সোনকালে আমাৰ 3জন MP, 2জন ৰাজ্যসভাৰ সাংসদ আৰু 1জন লোকসভাৰ সাংসদ, অসমৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো এইটো ইছ্যু লৈ পেলাই অনতিপলমে লগ কৰি পেলাই ইয়াৰ ওপৰত একশ্যন ল'বলৈ মানে অনুৰোধ জনাব, যাতে আমাৰ ইয়াতে, আমাৰ বড়োলেণ্ডত যাতে বদনাম নহয়। আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যে ৰাজ্যবিলাক আছে, আজি আমাক সকলোৱে গালি দি আছে যে বড়োলেণ্ড অঞ্চলত শ্ৰীৰামপুৰৰ গেটত তেনেকৈ দাদাগিৰি টেক্স হোৱাৰ কাৰণে তাতে মূল্যবৃদ্ধিটো বহুত বাঢ়িছে বুলি। আৰু এইটো যদি লিগেলভাৱে আমাৰ চৰকাৰে যদি এইটো মানে অতি সোনকালে চেক নকৰে, তেনেহ'লে আজি আমাৰ শ্ৰীৰামপুৰৰ UPPLৰ MCLA মাননীয় উইলছন হাজদা ডাঙৰীয়াও এটা চিঠি লিখিছে SDO চিভিল গোসাইগাঁও, তেখেতেও মানে ইয়াৰ ওপৰত একশ্যন ল'বলৈ আমাৰ SDO চিভিল ডাঙৰীয়া, DC ডাঙৰীয়াক অনুৰোধ জনাইছে। আৰু তেনেকৈ যদি ইলিগেল টেক্সটো বন্ধ নহয়, অতি সোনকালে আমাৰ শ্ৰীৰামপুৰ অঞ্চলৰ UPPL কৰ্মীবিলাকে আমাৰ মানে আমি সকলো UPPL কৰ্মীবিলাকে শ্ৰীৰামপুৰত আমি তেনেকুৱা প্ৰটেষ্ট কৰিবলৈ আমি বাধ্য হ'ম। তাতে আমি অতি সোনকালে এটা প্ৰটেষ্ট ল'ম। ইয়াৰ আগতে যাতে চৰকাৰে একশ্যন লয়, তাকে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ কোকৰাঝাৰ জিলাৰ DC ডাঙৰীয়া, SP ডাঙৰীয়া, লগতে যিহেতু এইটো গোসাইগাঁও ছাব ডিভিশ্যনত পৰে,
গোসাইগাঁৱৰ আমি SDO চিভিল ডাঙৰীয়াক আমি চিঠিখন দিছোঁ আৰু একশ্যন ল'বলৈ আমি অনুৰোধ কৰিছোঁ, তেখেতৰ আমি ৰিচিভো লৈ আহিছোঁ।